জহিনা বেওয়া, জয়না বিবি, অনেকা বেওয়া, তরিসুল বেওয়া, জেমস ফিরদৌস আলী, খুফিয়া খাতুন, আব্দুল উপস্থিত হওয়া আমার গুমা ব্লক কমিটির আগতে আমার প্রাইমারি সভাপতি আছিল মাননীয় মুক্তার আলী। আজি এই সভাত উপস্থিত হওয়া এই গাঁৱৰে বিপিএফ দলের এজন আমার ফ্যামিলি, বিপিএফ দলের এজন আমার কার্যকর্তা। এতিয়া বিপিএফ দলের পৰা বহুতজনে টিকিট ডিমান্ড কৰিছে। হয়তো আমার হাইকমান্ডে আমার মাননীয় হাকৰামা মহিলা ছাৰে ইমান ডাঙৰ বধূ দায়িত্ব মোক দিছে, সেইটো আমি খুব ভাল পাইছো, আনন্দ পাইছো। সমষ্টিবাসীও খুব ফূৰ্তি, ময়ো খুব আনন্দ পাইছো। এতিয়া চাওক, আমাৰ UPPL আৰু কংগ্ৰেছৰ পৰা 260 জন মানুহ আমাৰ ইয়াতে জইনিং কৰিলে বিপিএফ দলত। আমাক বিপিএফ দলত ভাল পাই আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ হ'ল। এতিয়া বিপিএফ দলত আহিব, সিহঁতে বিপিএফ দলত কাম কৰিব। সেইকাৰণে আজি 260 জন UPPL আৰু কংগ্ৰেছৰ পৰা জইন হ'ল আমাৰ বিপিএফ দলত। চব আমাৰ গুমাত যথেষ্ট কাম হৈছিল। যোৱা 17 বছৰ আমাৰ যেতিয়া বিপিএফ চৰকাৰ আছিল যথেষ্ট কাম আছিল, কিন্তু যোৱা 5 বছৰত UPPL বিজেপি চৰকাৰ অহাতে UPPL কোনো একটা রাস্তা, কোনো একটা ব্রিজ, কোনো একটা দলক রিপেয়ারিং করা নাই, কোনো একটা কাম করা নাই। সেইকাৰণে আমাৰ যিমান আগত দলক ব্ৰিজ বা ৰাস্তা কাম হৈছিল সেইবিলাক বস্তু এতিয়া ৰিপেয়াৰিং কৰাৰ প্ৰয়োজন হৈছে। ৰিপেয়াৰিং নকৰাৰ কাৰণে কিছুমান ৰাস্তা আমাৰ জৰাজীৰ্ণ হৈছে। আমাৰ বিপিএফ দলৰ চৰকাৰ আহিলে আমি যত সম্ভৱ খুব তাড়াতাড়ি একদম আমাৰ গুমা সমষ্টিত যিমান ৰাস্তা জৰাজীৰ্ণ আছে আমি কমপ্লিট কৰিম। আপোনালোকে নিজে চাই আছে সাংবাদিক বন্ধুসকল, আজি ইয়াতে জইনিং প্ৰগ্ৰাম কংগ্ৰেছ আৰু UPPL 260 জন মানুহ ইয়াতে জইনিং কৰিলে। আজি ইমান বৰষুণৰ দিন, মানুহ ঘৰৰ পৰা নোলায়, আৰু সেই টাইমত আপোনালোকে নিজে চাইছে এটা প্ৰাইমাৰী মিটিঙত কিমান মানুহ জইনিং কৰিলে। ইয়াতকৈ আৰু মই কি ক'ম। আমাৰ BTC আমাৰ যেতিয়া আমাৰ BTC চুক্তি হৈছে 2003 10 ফেব্ৰুৱাৰীত, তেতিয়া আমাৰ BTC চুক্তিত আমাৰ এইটো দফাতে লেখা আছে, আমাৰ BTC যিমান আমাৰ মানুহ আছে য'ত যেনেকৈ আছে তেনেকৈ খাই আছে, তাত কোনো অমলত তেনেকৈ চলি আছে। কিন্তু যোৱা 5 বছৰ বিজেপি UPPL চৰকাৰ অহাতে UPPL দলে যিবিলাক মানুহ পাট্টা আছে সেইবিলাক মানুহো উচ্ছেদ হয়, যিবিলাক মানুহ পাট্টা নাই খাচ মাতি আছে সেইবিলাক মানুহকো উচ্ছেদৰ নোটিচ দি আছে। আপোনাৰতো নিজে শুনা পাইছে, ফেৰেংগা ডাঙৰীয়া নিজে কি কৈছিল, আমাৰ BTCৰ যেনেকৈ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফেৰেংগা ডাঙৰীয়া তেওঁতো নিজে কৈছিল যে স্বয়ং ভগৱান আহিলেও আমি উচ্ছেদ কৰিম। সেইটো আৰু আমি কি আপোনালোকে জানে, নিজৰ বড়ো জাতি, নিজৰ জাতিৰ মানুহ, বড়ো জাতি ইমান সংগ্ৰাম কৰি সিহঁতে আজি BTCখন পাইছিল। যিবিলাক মানুহ আজি চাওক, সিহঁতে ভূমিপুত্ৰ মানুহ, এইবিলাক খিলঞ্জীয়া মানুহ, সেইবিলাক মানুহকে আজি ফেৰেংগা উচ্ছেদ কৰিছে। কালি যে সিহঁতে ব্লেক মানুহ নকৰিব তাৰ কি ভৰসা আছে। এই মুহূৰ্তত ভোটাৰে যিমানখিনি বুজিব লাগে BTCত BPF দলৰ বাহিৰে বেলেগ কোনো কাম নাই, ভোটাৰে আল্টিমেটলি বুজি পাইছে। আজি আপুনি মাজবাটৰ পৰা আপ টু শ্ৰীৰামপুৰলৈকে চাওক, BPFৰ হাৱা এটা উঠিছে। ৰাইজে বিচাৰি আছে যে আমাক BPF দলৰ চৰকাৰ লাগে, আমাক হাকৰামা মহিলা ছাৰক আকৌ লাগে, নহ'লে মানুহ আৰু ইয়াত মানে অসম্ভৱ হৈ গৈছে চলিব লগা। কিন্তু আপোনালোকে নিজে জানে।